নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়াই কলনী বাহিৰলৈ খোজ কাঢ়িবলৈ বুলি ওলাই আহিলোঁ। ভাবিছোঁ অলপ খোজ কাঢ়ি আহোঁ। সেয়া আহি মেলি আহোঁতে অলপ লোকেল চিকেন লৈ আনিছিলোঁ। ইয়াৰ চিকেনটোকে চিম্পুলকৈ বনাম বুলি সকলো ৰেডি কৰি ল'লোঁ। সেইদিনা আপোনালোকক যে আনবক্সিং কৰি দেখাইছিলোঁ কেৰাহীটো, আজি সেইটো কেৰাহীতে বনাব লৈছোঁ। কেৰাহীটোত বনাবলৈ ভাল। এয়া প্ৰথমতে তেল দি তেলখিনি গৰম হোৱাৰ পিছত অলপ মই পাঁচফোৰণ ফুটাই লৈছোঁ। তাৰ পৰা এয়া পিঁয়াজ আৰু নহৰু মই লগতে দিছোঁ। চিম্পুলকৈ বনাম, একো মা মছলা নিদিওঁ, কাৰণ লোকেল চিকেনত মা মছলা দিলে খাই তাৰ সোৱাদটো নাইকিয়া হৈ যায়। ৰঙচুৱাকৈ ভজাৰ পিছত মই চিকেনটো দি দিছোঁ। যিহেতু ছোৱালী অকণমান জোল কৰিলে তাই লোকেল চিকেনটো নাখায়, সেইকাৰণে মই ভাবিছোঁ আলু দি চিম্পুলকৈ অকল ভাজিয়ে দিওঁ। আলু দিয়া হৈ গ'ল, সেই আৰু চিম্পুলকৈ ভাজি মেলি খাম। তাৰপিছত কেইটামান কাম আছে সেয়া কৰি লওঁ। সেয়া কালিয়েই মই এখন চাদৰ দহি কৰিছিলোঁ, কেইটামান বাকী আছে, সেয়া আজি কৰি ল'লোঁ। চাওকচোন কেনেকুৱা হৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। সেয়া আজি দিনটো খাই বৈ আজৰি হৈ ল'ৰাক খুৱাই মেলি বোলো নাই নিজৰ কেইটামান কাম কৰোঁ। চাদৰ এখন দহি কৰিলোঁ, কালি ৰাতিয়ে একচুৱেলি কৰিছিলোঁ, অলপ বাকী আছিলে কৰিলোঁ। এতিয়া এয়া চাওকচোন মেচিনৰ কাম উলিয়াই লৈছোঁ। মেখেলা দুখনমান চিলাবলগীয়া আছে, বোলো নাই চিলাই মেলি লওঁ। কোনে কোনে বাৰু এনেকৈ নিজে চিলাই মেলি লৈ জনাবচোন। মই মেচিনটো চিলাব জনাৰ পৰা অলপ আৰু সুবিধা হৈছে। নিজৰ এই কামকেইটা নিজে কৰি লওঁ, দহি কৰোঁ, চিলোৱা মাত্ৰ ব্লাউজটো চিলাব দিওঁ। সেয়াই আৰু ভাবিছোঁ হাতৰ বিদ্যা থাকিলে এইটোৱে আৰু সুবিধা।